মানে বন্ধু বনালি এনেকুৱা বন্ধু বনাবি যিটো বন্ধু তোক মানে সেই সময়লৈকে চাই। শুনে আমি ঘৰত পাইছোঁ দাম কিয় মাত নে দাদা ভাই তোৰ বেহান পাতিব লাগিব গম পানে নাই বেয়া আজি মানে এটা বস্তু চাম মানে ধৰা হ'ল মই বিপদত পৰাবলৈ ক'ম মোৰ বন্ধু কোনটো বন্ধু মোক মানে বিপদত সহায় কৰে আজি এই বস্তু চেক কৰিম মই গাইছ আপোনালোকে চাই থাকক। হেল্ল' ভাই ক'ত আছা? ভাই মই ফোন কৰি আছোঁ মোৰ মোবাইলত ৰিচাৰ্জ নাই বহুত বিপদত পৰিছিলে গাড়ীখনত তেলে হৈছে মই খুজিব ফোন কৰি আছোঁ নানো আৰু মই গাড়ীখনত তেলে হৈছে মোৰ একাউণ্টতো পইচা নাই 100 টকা ভৰে নিদিয়া নহয় মই গাড়ীখনত তেলে কৈছোঁ ভাই মোৰ একাউণ্টত ভৰাই দি ভৰাখন দে নহয় আহিছিলোঁ ভাল মোৰ এতিয়া তাকেইতো অ ভাই তই আচল বন্ধু ভাই তই আচল বন্ধু ভাই সঁচাই নহয় নহয় তই তই সেইটো কথা কোৱা নাই তই আচল বন্ধু তই আচল বন্ধু সেইটো কথা কোৱা নাই তোৰ পইচাটো মই ৰিটাৰ্ণ কৰি দিছোঁ চা এই ৰিটাৰ্ণ আৰে বাবা মই তাকে জানাই মই 300ত বহি আছোঁ মই মানে এনেই আৰু ফোন কৰিলোঁ মই এটা চলি কৈছোঁ এই তোৰ বন্ধুবিলাক পইচা নিদে মই কৈছোঁ তই চাবি নেকি ছেকেণ্ডত তই চেক কৰি চা তাৰপিছত মই লগে লগে মই ফোন কৰিছোঁ তোক মই কৈছোঁ বিপদত পৰাৰ লগে লগে ফোন কৰিলে পইচা দিবই লাগিব লগে লগে পইচা পাইছোঁ না মানে সেয়াক কৈছোঁ জীৱনত মোৰ বন্ধুৰ লগত পাংগা নালাগে। তো গুড মৰ্ণিং গাইছ ৰাতিপুৱা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান মই যাই আছোঁ মানে মোৰ এটা দোস্তৰ ঘৰত আজনুৰ ভাই তো তাৰ বোলে বিয়াৰ কথা আলোচনা চলি আছে গতিকে তাৰ ঘৰ বনাই আছে চাই আমি ঘৰৰ কিমান কাম আছে আৰু কি কৰিবহি তো মোৰ লগত আছে আমাৰ ৰফিকুল ভাই সেইটো তাৰপিছত বৰ্তমান আমি আহি গ'লোঁ আমাৰ আজনুৰ ভাইৰ ঘৰত একেবাৰে পথাৰৰ মাজত ঘৰটো পানী হৈছে তাতো ৰাস্তাতে গতিকে যাই আছোঁ ৰ তোমাৰ আচল বন্ধু ভাই মোৰ দিল খোজ কৰি দিছে আজি তই কিমান সন্মান ৰক্ষা কৰিছ জানা না তই আজি তই সন্মান ৰক্ষা কৰিছ জানা না আজি তো ফাইনেলি আজনুৰ ভাইৰ ঘৰৰ কাম চলি আছে মানে লাহে লাহে আৰু বিয়া পাতিব বুলি প্ৰতিজ্ঞা লৈছে কিমান আৰু একলা একলা থাকিব নাই কি কয় আজনুৰ ভাই হা জীৱন সংগী এটা লাগে গতিকে আজনুৰ ভাই কেইটা ৰুমত বনিছা 4টা ৰুমত ঘৰৰ কাম কৰিবই লাগিব উপায় নাই আৰু 2 দিন আছে 2 দিন না 2 দিন আছে না আজি লাষ্ট নেকি তো আজনুৰ ভাইৰ মই ৰুমকেইটা দেখাই দি আছোঁ এটি এটা তাৰপিছত আৰু এটিৰ হেৰি কাম কৰি আছে বাকী বাৰাণ্ডা এখন তো ভাই কেনে খবৰ পাতি তই লগ চগ নেদা আহিছা মোক কিয় হয় দেই গম পাইছোঁ দেই ভাই তই আৰু মোক লগ দিবি কিন্তু লগ দিয়া নেদা সেইটো বেলেগ কথা হয় মই আজি কিন্তু ভিডিঅ'টো আপলোড দিম তোৰ সেইটো ভিডিঅ' গম পাইছা না অঁ বোলে থাকিব লাগে জীৱনত এনেকুৱা বন্ধু থাকিব লাগে যে বিপদৰ টাইমত বিচাৰিবি সেইটোৱে হয় জাষ্ট মই তোক চেক কৰিছিলোঁ বোলে আজনুৰ ভাই চাবি গেৰাণ্টি পামেই হয় লগে লগে আহি গৈছে হয়তো অলপ পইচা দিছোঁ সেইকাৰণেতো কবিয়ে না সেইকাৰণে সকালে ময়ো কাম বন্ধু অকালতে থাকে
আচল বন্ধু কোনি যোনে বিপদত তোমাক লগ পাই সেতিয়া আচল বন্ধু বুজি আছা এতিয়া মই লগে লগে তোক ফোন কৰিছোঁ মিছা কথা কৈ হ'লেও ফোন কৰিছোঁ তইতো বাকী হেৰি চালি জাৰি খানা যে তই কি বাকী বেলেগ একো নাই খালি কৈছোঁ খালি বেকাৰ ঘূৰি দিয়া সেই দুটাতো চালি জাৰি খানা বুলি কিয় হে হ'ল কি কৰি থাকা তই কি এইগিলাটো তই কৈছ ন ডাইৰেক্ট যা হ'ব দে লগে লগে ঘৰ যা মই ৰিটাৰ্ণ কৰিছোঁ দেছোঁ কিন্তু গম ঘৰ বনালি দে নবনাকে পইচা নহকে বুলি নহয় বুলি কৈ থাকা কিন্তু হা তো গাইছ আমাৰ আগত পইচা নকৰাকে ই কিন্তু চা বম 4টা ৰুমৰ ঘৰ বনালে তই কাম কৰ অলপ হা বাকী গধূলা খানা এটা হ'ব পাৰে ৰাতি কি 20 টকা মই সফলা কৰিবি নেকি দেখোন 1টা 2টা 3টা 4টা এই চাবা দিছোন এই আমাৰ ইহঁতক বৰফ কি লাগে দি ইমান দামী নাখবি দেই অঁ বীৰেণক 10 টকা দি বাদ দিয়ে নালাগে খাই পিঠা বৰফ খালি আইচক্ৰীম হা যি কয় শুনবি না হা এই সঁচা বহুত দিনৰ মূৰত বেহেস্তৰ বতাহ দিছে গতিকে আমি আছোঁ বাটত মানে এনেকুৱা বতাহ প্ৰায় একমাহ মানে হ'ল কিজানি এনেকৈ বতাহ আনিছিল দিনত মানে ঘামতে মানুহ থাকিব নোৱাৰে দিনত যিটো ৰ'দ দেই ফাটে দেখা পোৱা নাই তাইক এটা কুৱেশ্যন সুধিছিলোঁ তাই সেইখিনিও নৰিলে ইমান ইজি কুৱেশ্যন সুধিছোঁ তাইক মানে সেইখিনি নৰে ইমান জলদা বামুণগুৰি গাঁৱত জলদা আপি আছে যে এটি আছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ে বুলি তাত দি আছে বাকী বীৰেন্দা কি খবৰ হা কিয় গালি পাৰিব গালি গাই হা তই ভাল নাপলাক না তই ক'লা মাগুৰ বুলি ক'লা দিছোঁ সেইবুলি তই গালি পাৰিব লাগে না হা তই গালি পাৰিলা দে তাই তো গালি পাৰিলাক তাই আপি চলি কথা সন্মান কৰিব লাগে গম পাইছে না তোৰ বইনী আছে না নাই তোৰ বইনী আছে না তই তাতে বাটত যাই যে গান মাৰি থাকা তোক সন্মান কৰিব লাগে সেইকাৰণে তই আপি নাপা আজিকালি কিছা এই নাওমান বয়া আগতে 5টামান আপি বিয়া হৈ গ'ল না কথা মানে হা কি যাক দে চবেই যাব মই নামকেইটা নকওঁ নামকেইটা কৰিলে মানে গোটেই খোলাচা হৈ যাব এতিয়া এটা আছে এতিয়াও যাব অতি সোনকালে যাব এই তোৰ এই মুখৰ স্বভাৱৰ কাৰণে মুখখন দি গালি কৰি থকা না তো গাইছ আফটাৰ লং টাইম পিছত আমাৰ মাজত উপস্থিত হ'ল হকমা টেঙা বহুত দিন মানে খাই নাছিলোঁ এটি বছৰত এইবাৰ প্ৰথম খাম কিজানি ক'ৰ পৰা আনিলি ৰাঙাই পৰছি না হা যাওঁতে ৰেডি কৰ যো খাব লাগে হকমা খাব লাগে এই হকমা খাব লাগে তো গাইছ ফাইনেলি আমাৰ হকমা হৈ গ'ল গোটেইকেইটা আছে আমাৰ এই আশীকে লৈছে আশীক আৰু এই বাৰীৰ বোলে হকমা আছে ৰিংকুটো মুখ মেলিয়ে আছে আৰু বীৰেণটো ক'বাই নালাগে আমাৰ বীৰেণ ভালদৰে আপি জকে আনছে হে আশীক আৰু ৰিংকু হকমা ছিঙি আনছে হে বীৰেণ কিহৰ খা আৰম্ভ কৰছা খাব লাগে তো গাইছ আমাৰ খা আৰম্ভ হৈছে বৰ্তমান আমাৰ গোটেইকেইটা খাৱাত ৰেডি ব্যস্ত চব ব্যস্ত ডাঙৰে খাতে কি হ'ব কি লাজ কৰি পেলাই খা তো গাইছ আমাৰ ৰিংকু ভাই গ'ল আমি দিবা যাম পথাৰত এতিয়া কিবা দিছে বস্তু এতিয়া এটা লওঁ মাক ল'ম নেকি অঁ তই যদি নলা তই মেইন মানুহ ভাত খাইছা ভাত খাইছি না এই আহৰে অলপ পথাৰত যা হোৱা নাই ক'ত ভাত নাই এইটো এই ভাইপি লিখছা বেছি আমাৰ পথাৰত দৃশ্য চব সেউজীয়া সেউজীয়া দৃশ্য আপোনালোকে চাব পাৰে মোৰ লগত আছে আমাৰ ৰিংকু ভাই আমাৰ ইয়াত দনি পইচা নকৰে কিন্তু ধৰক এতিয়া মানে আমাৰ ৰোৱাৰী আছে
এই বমনি ধান ৰুই আছে, বমনি ধান আৰু জাহা ধান, সেইকাৰণে আমি তাতে যাম। মানে তাতে ৰোৱনীক এতিয়া অলপ ঠিক কৰি দিম ঘৰৰ পৰা, অলপ দেৰি হ'ল, দেৰি হ'লে প্ৰব্লেম নাই। আৰু আজি অলপ বতাহটো বেছি গৰম নাই আজি। আমি যাই আছোঁ বৰ্তমান, আজি এইখিনি দ আছে অলপ। হৈছে দে হৈ গ'ল আমাৰ। কি ৰুলি এইবাৰ ধান আৰু তাৰপিছত বেলেগ আৰু নাই আকৌ 2 বিঘা মাত্ৰ মাত্ৰ 2 বিঘামান ৰুলো আনুৰা আৰু ৰুবা আছে হয় নেকি? 2 বিঘামান অঁ হেৰি ট্ৰেক্টৰত জানাই কিমান দিনমান জানা? মোটামুটি 3 মাহ হ'লে কি ক ইনকাম কিনকে চলি আছে? বেলেগটো কাম নাই, ট্ৰেক্টৰ আছিল আৰু খেতি এইখিনিয়ে মাছ চাছ মাৰি আছা নে নাই? মাছ বৰ্তমান মাৰা নাই মাছ মাৰা নাই? মাৰিম এতিয়া খাল আছে নেকি? কিমান মাছ আছে? মোটামুটি 20,000 মান টকা দিছোঁ আৰু কি মাছে? চব মাছেই আছে বেচাৰ কাৰণে মাৰিবি না খাবৰ কাৰণে মাৰিবি? বেচাৰ কাৰণে হয় নেকি? এনে ডাঙৰ হৈছে না মাছ? মাছ ডাঙৰ হৈছে আধাত দি আছা? আধা দি আছোঁ আধাত দিয়া ল'ব লাগে কিবা এটা আধাত দে লগে লগে ডাঙৰ হয় নেকি? 1 মাহ 2 মাহমান পিছতে 1 মাহ 2 মাহতে কিমান কেজিমান হয়? মোটামুটি 100 গ্ৰাম মাছটো 1 কিলো 1.5 কিলো ঠিকে আছে আমাৰ গলা খাইছে কি হ'বা হা ভাতটো মই আনিবা মই কৈছোঁ টাউন যাবই দিওঁ ঘৰত আৰু কিয় নিবা আহিব লাগে হা সেইকাৰণেতো আহিলোঁ দেৰি হোৱা কাৰণে মই বোলো নাহে লাগে দেউতান মোকো মাত নহ'লে মজা ঠাণ্ডা ধুনীয়াখিনি ফ্ৰিজত থাকিলেও নাপা তাকেইতো আৰু ধৰি আছা নেকি? ক'ত ক'ত ধৰি আছা? হয় নেকি? তই ৰুবি না? অলপ মানে আছে শেষ কৰি দি গম পাইছা না? তহঁতৰ হেৰি ক'ত ধনেহে মেইন আনা নাই নেকি বাৰু? নাই ধনে মেইন, ধনক কলি আৰু এইবাৰ ৰুনাই দিছোঁ গম নাপাওঁ মই দিয়া আৰু এইবাৰ ৰুই কিয় কবলা আৰু হ'লে ৰু এইখিনিও আছে নেকি? এই ৰক পইচা তুলি যি আছে কামলা লৈছা? ভাতে আনিলো তই পেমেণ্ট দিকে দেৰিকে ভাত বনাইছি কিনকে আনো মা বনাব নোৱাৰে না তাই বনাই। ফাইনেলি আমি এতিয়া ৰিটাৰ্ণ হ'ম পথাৰৰ পৰা। আমাৰ ৰোৱনীকেইটাক আমাৰ লাঞ্চটো খোৱালোঁ, দুপৰীয়া লাঞ্চটো। বাকী আমি এতিয়া লৈ যাই আছোঁ ঘৰত। কি কওঁ ৰিংকু বেয়া নহয় আমাক এনে লাগিছে যে খাই তো বলক এতিয়া আমি জংঘলৰ মাজে মাজে যাই আছোঁ ঘৰত।